এটা মাজত লো নেকি মানে মাজত মিটু এমিটি বহুত ৰঙিয়াৰ উদিয়ানা বালাগাঁৱত ড্ৰাগছসহ দুজনক আটক। ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ উদিয়ানা বালাগাঁৱত আজি বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুজন যুৱকক নিজ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আটকধীন ব্যক্তি দুজন বালাগাঁৱৰ মুকুট আলী আৰু আৰিফুৰ ৰহমান ওৰফে সৰু বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে ৰঙিয়া আৰক্ষীয়ে আজি প্ৰায় দিনৰ 12 বজাত মুকুট আলীৰ গৃহত ড্ৰাগছ থকাৰ সন্দেহত অভিযান চলায় আৰু প্ৰায় 2 ঘণ্টা সময় অভিযান চলোৱাৰ অন্তত আৰক্ষীয়ে মুকুটৰ ঘৰৰ পৰা 7.9 গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰে। ধৃত দুজন যুৱকক ৰঙিয়া আৰক্ষীয়ে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে।